গুড মৰ্ণিং এভৰিৱান, প্ৰেজ দ্য লৰ্ড। সকলো খবৰ ভালেই আছে, আশা কৰিছোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। অলপ বেয়া আছিলোঁ দেই, দিনটোত অলপ গাটো বেয়া হৈ গৈছিলে একদম, মানে এতিয়া অলপ আৰাম পাইছোঁ। ভালকৈ আৰাম পোৱা নাই, কাৰণ বেমাৰ হ'লেতো শুই থাকিলে নহ'ব দেই। যিমান হওক অলপ খোজকাঢ়ি অলপ এটা দুটা কাম কাজ কৰি থাকিলে মানে অলপ ভাল লাগে আৰু দেই। কাৰণ আমি মাকবোৰ বিশেষকৈ মানে আমি বেমাৰ আজাৰ হ'লে মানে আগতে যেতিয়া ছোৱালী কালত যি হৈছিলে, বেমাৰ হ'লে আমাৰ মাকবোৰেহে কাম কাজ কৰিছিলে নাই হয়নে? চবৰেতো সেইটোৱে আৰু, ঘৰত থাকিলে মায়ে কাম কৰিব, মায়ে খানা বনাব ন। এতিয়া আমি যেতিয়া যে আমাৰ বাৰী আহিছে, আমি মাক হৈছোঁ ন, এতিয়া দুজনী ছোৱালী খোৱা বোৱা কৰিব লাগিব, স্কুল আছে, মানুহটো কামত যাব আৰু মানুহটো গধূলি আহিব যে, তাৰ কাৰণে চিন্তা, আকৌ ৰাতি বনোৱা খানা সেইবোৰ, আকৌ পঢ়া শুনা সেইবোৰেই আৰু ন। আমাৰ মাইকী মানুহৰতো সেইবোৰেই আৰু, কাম নকৰিলেও নহ'ব নহয়। আৰু আজি বিশেষকৈ বতৰটো বহুত বেয়া কৰিছে দেই, বৰষুণ ঢালিবই নেকি, ক'লা কৰি দিছে। আৰু আমাৰ ইয়াত অকণমান বৰষুণ দিলে মানে চবফালে পানী জমা হৈ আমাৰ একদম চোতালতে জমা হৈ থাকে। আৰু পানী হৈ গ'লে মানে আমি কোনোফালে ওলাবই নোৱাৰি, ঘৰটোতে থাকিব লাগে। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই কমেণ্টত জনাবচোন দেই। মইতো ডিব্ৰুগড়ৰ হৈ, আপোনালোকে কোনটো জিলাৰ পৰা মোৰ ভিডিঅ' চাই আৰু মোক যোনে ছাপোৰ্ট কৰে, ছাপোৰ্ট কৰা দাদা দিদি সকলোকে মানে মই কৈছোঁ আৰু, আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই কমেণ্টত জনাবচোন দেই। আৰু দেখিছে নাই আমাৰ সেইফালে একদম বতৰটো কেনেকৈ কৰিছে। কালি মানে কি হ'ল, এটা সেনেকৈ মোবাইল চাওঁতে দেই, মই এটা ভিডিঅ' পাইছিলোঁ দেই। মানে এটা দাদাই, ফৌজি দাদা হয় দেই, সেই দাদাটো মানে এটাক মানে ৰ'ষ্ট কৰাৰ কাৰণে তাক মানে ভিডিঅ' বনাই তাক আনচাৰ দিছে। ইমান ধুনীয়া লাগিলে ন। সেনেকৈ যদি, সঁচাকৈ কৈছোঁ ন, এনেকৈ যদি দেশত মানে এনেকৈ এটা যদি মানুহ বা এনেকৈ থাকিলে কিমান ভাল লাগিব। সেনেকৈ যদি চবেই যদি ভাবিলে হয় ন, চব মানুহে এতিয়া ভাবিলে কিমান ভাল লাগিলে। আৰু বিশেষকৈ কিছুমান মাইকী মানুহৰ দেই, অকণমান মানে হাতত টকা পইচা দেখিলে মানে তাৰ এটা লেভেল হৈ যায়, যে মোৰ হাতত পইচা আছে। বিশেষকৈ বেয়া নাপাব দেই, মাইকী মানুহ বুলি কৈছোঁ, কাৰণ ময়ো মাইকী মানুহ হয়। মানে কিছুমানৰ কথা কৈছোঁ দেই, ভিডিঅ'বোৰ চাওঁ যে, মানে কিছুমান মাইকী মানুহৰ মানে দুটকা পইচা দেখিলে মানে কি কৰোঁ কি নকৰোঁ কৰে দেই। কিন্তু পইচাটোৱে দিন নিনিয়ে মানুহক কেতিয়াও, গম পাই নাই? পইচা হয় হাতৰ মলি, আজি আছে কালি গুচি যাব। কিন্তু মানুহৰ ব্যৱহাৰ পাতি, স্বভাৱ চৰিত্ৰ লৈয়ে মানুহে ভাল পায়। কাৰণ ওপৰৱালাই আমাক ক'লা বগা বুলি সেনেকৈতো কোৱা নাই, বা ধৰ্ম প্ৰচাৰ বা এই আমুক জাতি তামুক জাতি বুলিতো কোৱা নাই। মানুহে ভাগ কৰিছে সেইবোৰ। কোনোবাই যদি বেছি ক'লা হয়, বগা হয়, ধুনীয়া হয়, নিজকে ধুনীয়া বুলি মানে কৰে আৰু গৌৰৱ কৰে। কিন্তু তাৰ ওপৰতো ধুনীয়া থাকিলে নহ'ব নহয়, তাৰ হৃদয়টো ধুনীয়া হ'ব লাগিব ন। সেইকাৰণে আৰু কৈছোঁ, বিশেষকৈ মাইকী মানুহখিনি কিছুমানৰ দেই, অলপ মানে টকা পইচাৰ কথা কৈছোঁ। টকা পইচাখিনি দেখিলে মানে কি কৰোঁ কি নাই, কিন্তু এই মানুহ যদি ভাল নহ'ব নহয়। কাৰণ মতা মানুহে দিনটোত ওলাই গুচি যায়, কাম কাজত ওলাই যায়, কিন্তু মাইকী মানুহৰ দায়িত্ব থাকে, সি যে কেনেকৈ মেইনটেইন কৰিব লাগে এটা ঘৰ পৰিয়াল সন্তান, কেনেকৈ কৰিব লাগে। যদি মাইকী মানুহজনীয়ে যদি অজ্ঞানী মূৰ্খতা যদি কৰে ন, তেতিয়াহ'লে সি নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব? কাৰণ ঈশ্বৰে আমাক গৃহিণী হিচাপত এটা পাষ্টৰনী বুলি কৈছে ন, ঘৰৰ পাষ্টৰনী। যদি আমিয়ে যদি বেয়াটো দেখাম, তো আমাৰ ল'ৰা ছোৱালী কি শিকিব? গৈতো মানুহটো আমাকেই ক'ব। কাৰণ মতা মানুহৰ একো নাযায়, গম পাই নাই? মতা মানুহৰ যিমান কৰক নকৰক, কিন্তু ক্ৰেডিটটো মতা মানুহৰে হয়। মাকে ভাল যদি কৰিব ন, মাকে আজি ভাল কৰিছে, ল'ৰা ছোৱালী পঢ়িছে, উন্নতি হৈছে, কালিৰ দিনত চাকৰি পাইছে, ভালকৈ কাম কাজ কৰিছে ন, তেতিয়া তাৰ ঠিক ক্ৰেডিটটো বাপেকৰ আহি যায়, যে আমুকৰ ছোৱালীজনী আজি ইমান ধুনীয়াকৈ পঢ়িছে মেলিছে, খাইছে ধুনীয়াকৈ দেই। মাকৰ নাম আহে জানো তাত? কিন্তু মাকজনী যদি অকণমান কিবা এটা বেয়া যদি কৰি দিছে ন, মাকৰ কাৰণে যদি ল'ৰা ছোৱালী যদি বেয়া হৈ গৈছে ন, তেতিয়া চবেই উংলি উঠাব। তেতিয়া কি কয় জানে? মাকজনী ভাল শিক্ষা দিব নোৱাৰিলে, মাকজনী ভালকৈ একো ক'ব নোৱাৰিলে, সেইটোৱে আহে।
সঁচা কথা কৈ নাই ক'বচোন দেই, মোক কমেণ্টত জনাব সেইবোৰ সঁচা কথা হয়। কাৰণ আমি পাই আহিছোঁ, মই পাই আহিছোঁ এইবোৰ দেই। আৰু আপোনালোকেও চাগে পাইছে সেইটো মই নাজানো, কিন্তু মই জানো যে মাইকী মানুহৰ কিমান কষ্ট হয়, মতা মানুহৰো কষ্ট হয়, কিন্তু তাতকৈ যে মাইকী মানুহৰ কিমান কষ্ট হয় ন, মই নিশ্চয় জানো। কাৰণ যোন মাইকী মানুহবোৰ এটা ঘৰ গৃহিণী হিচাপত, মইতো বাৰু বাহিৰত কাম নাযাওঁ, কিন্তু ঘৰতে থাকোঁ, কিন্তু ইমানখিনি থাকি মোৰ কিমান কষ্ট হয় ন। কিন্তু আপোনালোকে যোনে কাম কৰে বাগানত যোৱাখিনিতো বিশেষকৈ কষ্ট হয় নাই। মোৰ ভিডিঅ' যদি ভাল লাগে সিমানটোৱে কৈছোঁ আৰু দেই। যোনবোৰ মুখত ওলাই আৰু কৈছোঁ, নিজৰ ইমান টেলেণ্ট নাই, আগতো কৈছোঁ মোৰ ইমান টেলেণ্ট নাই দেই ভিডিঅ' বনোৱাত, কিন্তু আপোনালোকৰ ছাপোৰ্টৰ কাৰণেহে মই আৰু বনাবলগীয়া হৈছে। কাৰণ আপোনালোকে মোক ইমান মৰম কৰিছে, মোৰ সহভাগিতা হৈছে। মই ভবাও নাছিলোঁ যে মই ভিডিঅ' এটা ক্ৰিয়েটাৰ হ'ব পাৰিম বুলি, ভিডিঅ' বনাবৰ কাৰণে এক্সপিৰিয়েঞ্চো নাই মোৰ। কিন্তু এতিয়া মই আগবাঢ়ি গৈছোঁ, কাৰণ আপোনালোকে মোক সৰু সৰুকৈ ছাপোৰ্ট কৰিছে, যাতে আগলৈকে মোক আপোনালোকে ছাপোৰ্ট কৰিব, যাতে মই আগুৱাই যাব পাৰিম। আৰু কি আছে, আজি মোৰ ফেচবুকত অকণমান ফলোৱাৰ্ছ আছে, কালিৰ দিনত কিজানি মোৰ বেছিকৈ হৈ যাব। আৰু মোৰ এটা নতুন ইউটিউবতো চেনেল আছে দেই, তাতো গৈ মোক আপোনালোকে ছাপোৰ্ট কৰিব। মই সেই ইউটিউবৰ চেনেলটো মই লিংকটো আপোনালোকৰ ইয়াত এই ভিডিঅ'ত মই লিখি দিম, আপোনালোকে মোক ছাপোৰ্ট কৰিব দেই। বাই বাই, প্ৰেইজ দ্য লৰ্ড সকলোকে।